নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম নতুনকৈ যে অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে তাৰ বিষয়ে। তো আপোনালোকে প্ৰথমতে কি কৰিব, আপোনালোকে মোবাইলৰ ডাটাটো অন কৰি ল'ব। তাৰপিছত আপোনালোকে গুগল এপটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাৰ্চ বাৰত লিখিব aba., ইয়াতে আপোনালোকে চাব পাৰিছে ওপৰত আহি গৈছে aba.assam.gov.in লগইন। আপোনালোকে ইয়াতে ক্লিক কৰি দিব আৰু ইয়াতে আপোনালোকে দেখা পাব ওপৰত এইটো অপশ্যন আছে অমৃত বৃক্ষ আন্দোলন। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ পেজ খুলিব। আপোনালোকে কি কৰিব, এতিয়া ফিডত এটা হেৰি দেখা পাব চিন, তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দুটা অপশ্যন পাব, এটা হ'ল ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু এটা হ'ল নিউ ৰেজিষ্ট্ৰেশ্যন। ৰিনিউটো হ'ল মানে আগতে যিবিলাক কৰা আছিল ৰেজিষ্ট্ৰেশ্যন গছপুলি দিয়াৰ সময়ত আগতে যিবোৰ কৰা হৈছিল, আৰু নিউ ৰেজিষ্ট্ৰেশ্যনটো হৈছে মানে যিবিলাক নতুনকৈ আপোনাৰ আত্মসহায়ক গোটৰ যিটো হেৰি আছে গোট আছে তাত সোমাইছে, নতুনকৈ নিউ ৰেজিষ্ট্ৰেশ্যন এইবিলাক কৰিব লাগিব। তো প্ৰথমতে আমি চাম ৰিনিউ ৰেজিষ্ট্ৰেশ্যনটো। আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে কি দিছে, মোবাইল নম্বৰ দিব দিছে। মোবাইল নম্বৰটো ইয়াতে দি দিব আপোনাৰ। দি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে জেনেৰেট OTP এটা অপশ্যন দেখা পাব। ইয়াতে এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো নাম্বাৰ দিছে এই নাম্বাৰটোত OTP যাব। তো আপোনালোকে OTPটো ইয়াত বহাই দিব। OTPটো বহাই দিয়াৰ পাছত আপোনালোকে ইয়াতে তলত দেখা পাব ছাবমিট অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰৰ ফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাব আপোনালোকে যে নামটো আহি পৰিছে মুৰ্ছিদা পাৰভিন, আৰু ইয়াতে আপোনালোকে তলত ৰিনিউ এটা অপশ্যন পাব, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চাব ৰিনিউ ছাকচেছফুল হৈ গৈছে আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যিটো নাম্বাৰ আছে এইটো আহি পৰিছে ইয়াতে। আৰু আপোনালোকে এইটো লিখি ৰাখিব বা স্ক্ৰীনশ্বট মাৰি থৈ দিব। তো বলক এতিয়া আমি আকৌ 3 ডটত যাওঁ। ইয়াত যোৱাৰ পিছত আকৌ আপোনালোকে চাব নিউ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰে। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আশা হ'লে আশা, অংগনবাদী হ'লে অংগনবাদী। চ' আমি যিহেতু আত্মসহায়ক গোট কৰি আছোঁ সেইকাৰণে চেল্ফ হেল্প গ্ৰুপ চিলেক্ট কৰিম। চ' আপোনালোকে ইয়াতে দেখা পাব ফাৰ্ষ্ট অপশ্যনটোত কি আছে, কেটেগৰীটো ফাৰ্ষ্টত চিলেক্ট কৰিব লাগিব। তো আত্মসহায়ক গোটটো SHG ৰুৰেল হয়। আৰু আপোনালোকে নামটো চিলেক্ট কৰিব গোটৰ, তাৰপিছত চেল্ফ হেল্প গ্ৰুপ ID নাম্বাৰ, তাৰপিছত মোবাইল নম্বৰ, ফুল নেম অফ SHG মেম্বাৰ, SHG মেম্বাৰটোৰ নাম, তাৰপিছত ফাদাৰ মাদাৰ স্প'জ। আপোনালোকে আধাৰ কাৰ্ডত দেখা পাব তাতে ফাদাৰ মাদাৰ স্প'জ নাম থাকি যায়। তাৰপৰা আপোনালোকে এজটো বহাই দিব, তাৰপিছত জেণ্ডাৰটো বহাই দিব, ফিমেলে হ'ব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত আছে ব্লক, গাঁও পঞ্চায়ত, ভিলেজ, তাৰপিছত এড্ৰেছ, পোষ্ট অফিচ, পুলিচ ষ্টেশ্যন, পিনক'ড। তাৰপিছত আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আধাৰ কাৰ্ড চিলেক্ট কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাব চ'ৰ্চ ফাইল। এই ফাইলটোত ক্লিক কৰি আপোনালোকে এই আধাৰ কাৰ্ডৰ ফটোখন দিব লাগিব। আৰু ইয়াতে আপোনালোকৰ যিটো মোবাইল নম্বৰ বহাইছে তাতে ওপৰত ইয়াতে জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিলে সেই মোবাইল নম্বৰটোত OTP যাব আৰু OTPটো ইয়াতে বহাব লাগিব। ইয়াতে বহাই আপোনালোকে ইয়াতে কেপচাটো বহাই দিব। এইটো বাওঁ চাইডে যিটো কেপচা আছে এইটো তাতে বহাই দিব। বহাই দিয়াৰ পাছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাই পৰিব। চ' এনেকৈ আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউৱেল কৰিব পাৰে।